মোৰ বাৰীৰ পৰা তামোল নিলে, যথেষ্টখিনি তামোল নিলে। আপোনাৰ সন্দেহ মানে কি, এতিয়া সন্দেহ কৰিবলৈ গ'লেতো আগততো তেনেকুৱা এটা পৰিস্থিতি হোৱা নাছিলে। চৰকাৰে যেতিয়াৰ পৰা উচ্ছেদ অভিযান চলোৱাৰ পিছৰ পৰা তাৰমানে আমাৰ ইয়াত প্ৰায় তাৰমানে চুৰিকাণ্ড সংঘটিত হ'বলৈ ধৰিলে। আজি কেইদিনমানৰ আগত আপোনাৰ 6টা-7টা গৰু হেৰাইছে গাঁৱতে, এৰাল দি থোৱা গৰু। তাৰপিছতে ওচৰৰ মোৰ নিজৰ ঘৰৰ কাষৰ মানুহ ঘৰৰ পৰা 3টা-4টা হাঁহ লৈ গ'ল গঁৰালৰ পৰাই। তাৰ পৰা আপোনাৰ আজি যোৱাকালি ৰাতি আমাৰ বাৰীৰ পৰা তামোলখিনি লৈ গ'ল। এতিয়া চৰকাৰক মই অনুৰোধ কৰিব বিচাৰিছোঁ, উচ্ছেদটো চলাইছিল, ঠিকে আছিল, বেয়া পোৱা নাই, উচ্ছেদক আমি সমৰ্থন কৰিছিলোঁ। কিন্তু উচ্ছেদ চলাইছিল, ভালকৈ চলাব লাগিছিল। এতিয়া দলনিত পোনা মেলাৰ দৰে তাৰমানে বস্তুটো চৰকাৰে এনেকুৱা কৰিলে নহয়, দলনিত পোনা মেলাৰ দৰে মেলিলে। গতিকে পুলিচ প্ৰশাসনকো মই জনাব বিচাৰিছোঁ, অতি শীঘ্ৰে তাৰমানে এই চোৰসকলক কৰায়ত্ব কৰি পিনাই উচিত শাস্তি প্ৰদান কৰক। এনেকুৱাই সন্দেহ কৰিছোঁ, কাৰণ উচ্ছেদৰ আগত এনেকুৱা ঘটনা ঘটা নাছিল গাঁৱত। কাৰণ উচ্ছেদ হৈ যোৱাৰ পিছত এতিয়া তাৰমানে সঘনাই এনেকুৱা ঘটনা ঘটিবলৈ ধৰিছে আমাৰ গাঁৱত। মানে আপোনাৰ টোপনি মাৰিবলৈ ভয় হৈছে। এতিয়া আজি তামোল বাৰীত হাত দিছে, কালিলৈ আহি পিনে গোহালিত আকৌ গৰু চুৰি কৰিব। পোহনীয়া জীৱ জন্তু আছে, ছাগলী আছে, হাঁহ আছে, গঁৰালত হাত দিবহি। এতিয়া তাৰমানে আমাৰ টোপনি হোৱন খান নোহোৱা হৈ গৈছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।